নমস্কাৰ সকলোলৈ। মই কেইদিনমান আগৰ পৰা মানে কি অৰ্গেনিক পদ্ধতিত মই কিছুমান খেতি কৰিম বুলি ভাবি আছিলোঁ আৰু ওপৰৱালা ভগৱানৰ আশীৰ্বাদত হয়তো এইখিনি অলপমান সক্ষম হৈছোঁ কৰিবলৈ। মই দেখুৱাবলৈ ওলাইছোঁ কি কৰিছোঁ। ইয়াত কিন্তু কোনো সাৰ প্ৰয়োগ কৰা হোৱা নাই। তৈয়াৰ কৰা আপোনাৰ গোবৰ আৰু কিছুমান কেঁচা পেলনীয়া সামগ্ৰীৰে ঠিক তেনেকৈ কিন্তু ডেইলি পানী দিয়া হৈছে। হয়তো ইমান শক্তিশালী হৈ উঠা নাই কবিখিনি, তথাপিও কিন্তু অলপ হৈছে। আৰু এইখিনি যদি মানে কি খোৱা যায়, যেতিয়া খায় যিয়ে খাব এবাৰ সি গম পাব যে অৰ্গেনিক কোনটো হয়। ইয়াৰ চাব পাতবোৰ আপুনি লাগিলেই মানে কি পাতবোৰ লাগিলেই ভাঙি যায়। তেনেকুৱা পানী দিয়াৰ কাৰণে পাতবোৰ ভাঙি গৈছে। এতিয়া কিছুমান কবি থাকে আপুনি বজাৰৰ পৰা যিটো কিনি আনিব সেইটো মানে কি কাটিলে হয়তো কাটিব টান আৰু বহুত, কিন্তু এইবোৰ পাতবোৰ চাওক, পাতবোৰ নিজে ভাঙি গৈছে পানী দিয়াৰ কাৰণে, পানীৰ প্ৰেছাৰতে। ঠিক তেনেকৈ হৈ আছে আৰু কেইদিনমান পিছত ই কমপ্লিট বান্ধি উঠিব। আৰু ঠিক তেনেকুৱা আৰু কৰি আছোঁ। ফুলকবি মই দেখুৱাবলৈ বিচাৰিছোঁ। ফুলকবি ফুলি উঠা নাই, কিন্তু গাছবোৰ শক্তিশালী হৈ উঠিছে। ইয়াত কিন্তু কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই, কেৱল জৈৱিক গোবৰ আৰু জৈৱিক সাৰ। দুদিনমান পিছতে হয়তো ই ফুলি উঠি হয়তো বজাৰৰ নিচিনা ইমান ডাঙৰ নহ'ব পাৰে, কিন্তু আশা কৰোঁ বজাৰৰ নিচিনাই ডাঙৰ হ'ব। কিন্তু ইয়াৰ সোৱাদটো বেলেগ। খাই চাব, যিয়ে খাই চাব সি গম পাব চব ফুলিবোৰ কেনেকুৱা। এইটো হৈছে চাইনিজ কবিটো চাওক কিমান ডাঙৰ হৈছে। আৰু এইবোৰ ফুলকবিবোৰ বাগিচাখন দেখুৱাবলৈ বিচাৰিছোঁ, শাক বাৰীখন। এইটো এটা শ্ব' বনাইছোঁ, কিবা নহ'লেতো কিবা এটা, এইটো নিজে বনাইছোঁ আৰু শ্ব'টোও দেখাবলৈ ওলাইছোঁ। কোনোবাই মানে কি মই ৰাস্তাৰে গৈ থকা মানুহবোৰক দেখা পাওঁ, সিহঁতে এবাৰ চাই জোৰকৈ এটা হাঁহি দিছে, এইটো কি বনাইছে। আৰু সেইটো হয়তো সিহঁতক মানে কি কিবা এটা মনোৰঞ্জন দিব পাৰিছোঁ, সেইখিনি ভাল লাগিছে। আৰু ঠিক তেনেকৈ আৰু ইয়াত ৰুইছোঁ মোটামুটি 300-400 মান কবি হ'ব। এই কবিবোৰ ৰুইছোঁ। দুই এডাল মানে কি বেয়া হৈছিলে, মানে পিছত ৰুই দিয়া গৈছে, তথাপিও কিন্তু সেইবোৰৰ শক্তিশালী হৈ আহি আছে। কিন্তু ইয়াত ভাবিব আপোনালোকে হয়তো কেমিকেল, আপোনালোকে পৰীক্ষা কৰি চাব পাৰে, ইয়াত কোনো স্প্ৰে কৰা। এতিয়া চাওক, খেতিটো বহুতে কৰিছে, কিন্তু আপুনি কিয় ক'ব যে আপোনাৰ খেতিৰ শস্য মানুহে খাব লাগে বুলি কিয় ভাবে? সেইটো মানে কি, এতিয়া চাওক, মানে কি বজাৰত যেতিয়া আপুনি যাব গোটেইখিনি কেমিকেল পাব আপুনি। চব মানে কি আপোনাৰ ৰাসায়নিক সাৰ, কেমিকেল দিয়া। তাত মানে কি চাই এবাৰ চাব, গোন্ধ এটা পায়, সেইটো কবিৰ গোন্ধ নহয়, সেইটো মানে কি ৰগৰ ওস্তাদ ঠিক তেনেকুৱা কিছুমান আছে কেমিকেল, সেই কেমিকেলৰ গোন্ধ পাব। আৰু চাওক, বিষ কেতিয়াও মানে কি যিমানেই গৰম কৰা নাযায় কিয়, বিষ কেতিয়াও কিন্তু হজম নহয়। বিষ কেতিয়াও হজম নহয়। তাৰ কাৰণে সেই বিষৰ পৰা বাচিবলৈ মই মানে কি যত্ন কৰি ইয়াৰ প্ৰয়াস কৰিছোঁ। আৰু কিবা হোম ডেলিভাৰী ব্যৱস্থা আছে নেকি? হোম ডেলিভাৰীৰ ব্যৱস্থা আছে। যদি আমাৰ ওচৰত কোনোবা লাগে তেনেহ'লে হোম ডেলিভাৰী ব্যৱস্থা আছে, কৰা যাব। আৰু এয়া বিলাহীটো কোনো ৰাসায়নিক, কোনো কেমিকেল, কোনো স্প্ৰে কৰা হোৱা নাই ইয়াতে। বিলাহীবোৰত মানে কি তাতো গোবৰ, কেৱল গোবৰ দিয়া হৈছে। এতিয়া মানে কি ফুলিব আৰম্ভ কৰিছে, কেৱল ইয়াত ছাই দিয়া হৈছে। যিটো মানে কি ছাই দিলে বোলে মানে কি কিছুমান পোক পৰুৱা নাথাকে, আৰু হয় নাথাকেও, গুচি যায়। সেইকাৰণে ছাই দিছোঁ। বিলাহীবোৰ লাগিব ধৰিছে, ফুলিছে। আৰু এয়া পানীলাওবোৰ বহুতে খাইছে, বিক্ৰীও কৰা গৈছে, ঘৰৰ পৰা লৈ গৈ। মানে কি যিয়ে খাইছে পানীলাও এবাৰ মানে কি সি কয় আৰু পানীলাওটো ভাল। ইয়াত কিন্তু ইয়াতো কোনো স্প্ৰে কৰা নহয়, কোনো কেমিকেল স্প্ৰে কৰা নহয়। ইয়াতো দেখা পাইছে, ইয়াতে কেৱল গোবৰ দিয়া হৈছে, গোবৰ। এইবোৰে সাৰ, আৰু পানী দিয়া হয়। পানী দিব লাগে তাত। ধন্যবাদ সকলোলৈকে, ধন্যবাদ থাকিলে। আৰু মই এজন অসমীয়া যুৱক হয়, মই কিছুমান অৰ্গেনিক খেতি কৰিছোঁ, প্ৰয়াস এটা কৰিছোঁ। তাত মানে কি সকলোৱে আশীৰ্বাদ কৰিব যাতে আৰু আগুৱাই যাব পাৰোঁ, আৰু যাতে মোৰ
পাচলি চব্জিবোৰ মানে কি ভাল হয় তাৰ কাৰণে আশীৰ্বাদ কৰিব